গাইজ মানে 24 ঘণ্টা সেই দিনটো আজি আহি গ'ল ফাইনেলি। মানে সেই দিনটোৰ কাৰণে ময়ো অপেক্ষা কৰি আছিলোঁ, আপোনালোকেও অপেক্ষা কৰি আছিলে যে চাব বিচাৰি আছিলে কেনেকুৱা কি হয় ইনকাম আৰু কেনেকুৱা কি চিটুৱেশ্যন হয়। চ' গাড়ী আছে ৰেডি পূৰা একদম। মোবাইল ক'ত টাইমটো আগতে দেখাই দিওঁ বাৰু। মৰা অলপকে লাগে আছা। মই এতিয়া গাড়ী চলাব যাম, পইচা কামাব যাম, টকা কামাব যাম। অঁ য়েছ। চ' টাইম হৈছে মোটামুটি 1:18, আজি হৈছে 21 ফেব্ৰুৱাৰী। বাকী ভিডিঅ' ডিউটিটো মস্ত টাইম লাগি যায় মোৰ, দুদিন লাগিয়ে যায়। এইবাৰ বাৰু চাওঁ এইটো কিমান লাম্বা হয় আৰু কেইদিনত দিব পাৰোঁ হিচাপ নাই। আছিলোঁ পূৰা 100% চাৰ্জ দিয়া পূৰা একদম। চাই লওঁ এবাৰ আৰু 24 আৱাৰত কিমান কিলোমিটাৰ চলে টোটেল চব দেখাম। এতিয়া আছে 100%। এইফালে ট্ৰিপ কৰিলোঁ 0 হৈ গৈছে 0। ৰাতিপুৱা আছিলে স্কুল ডিউটি, চ' ভাবিছিলোঁ কি ৰাতিপুৱাৰ পৰাই মাৰিম, কিন্তু স্কুল আছে আৰু মাজত গেপ যাব, তো সেইকাৰণে এতিয়া ওলাই আছোঁ দুপৰীয়া। চ' বেছি দেৰি নকৰোঁ আৰু ওলাই যাওঁ। চাৰ্জিং যেতিয়া হ'ব সেই 2 ঘণ্টাৰ পৰা 3 ঘণ্টা, সেই 3 ঘণ্টা আহি মই শুম বা ৰেষ্ট কৰিম, যি কৰিম আৰু মুঠতে 24 ঘণ্টাৰ ভিতৰত সেই তিনি ঘণ্টাটো ৰেষ্ট কৰিম, আকৌ তাৰপিছত ওলাই যাম। 100% হ'ল মানে আকৌ চিধা ওলাই যাম, কাৰণ একবাৰততো 24 ঘণ্টা গাড়ীখন চলাব মিছা কথা। 8 ঘণ্টাৰ পৰা 9 ঘণ্টা চলে, সেইটো আপোনালোকে দেখাই পাইছে। চ' কি ক'ম আৰু গাইছ, আজি হৈ যাব আৰু নে কি। ভাত চাত খাই লৈ পূৰা ৰেডি টিপ টপ, কাপোৰ চাপোৰ পিন্ধা ৰেডি, কাপোৰ চাপোৰ পিন্ধি মানে ৰেডি একদম। খালি গাড়ীখন ওলাব লাগে আৰু যাব লাগে। বাকী দাদাইতো গৈছেই। চ' আজি এতিয়া 1:30 বজাৰ পৰা পূৰা একদম হ'ব অহাকালি দুপৰীয়া 1:30লৈকে। অহাকালিতো ছানডে হয়, সেইকাৰণে সেইটো দিনটো মানে চাই কেনে আজি মানে এই চেলেঞ্জটো একচেপ্ট কৰিছোঁ বা ৰাখিছোঁ আৰু। মানে যদি আধা ৰাতিতো যদি বেটাৰী চাৰ্জ শেষ হয়, তেওঁ আহি কেনে চাৰ্জ দিম, তাৰপিছত গৈ কিনে আকৌ মাৰিম। মুঠতে এইটোৱে কথা। এতিয়া যাম যিহেতু 1:30 বজাত, ৰাতি হয়তো 10টা মানলৈকে চাগেতো চলিব, তাৰপিছত এনেও চাৰ্জ দিব লাগিবই। সেই 10টা মানত আহি আকৌ 11-12 এনেকুৱা মানে আধা ৰাতিত ওলাই গুচি আকৌ ভাড়া মাৰিম। কি লাগে কি নালাগে একো নাজানো, মুঠতে মাৰিম আৰু। ভিডিঅ' হয়তো অলপ লাম্বা হ'ব পাৰে, কিমান মিনিটৰ হয় নাজানো, মুঠতে লাম্বা হ'ব মই জানো। অন চন কৰি দিওঁ, অন চন কৰি আৰু যাওঁ আৰু। ডাটা চাটাটো অনেই আছে, হটস্পট লৈ ৰাখিছিল, এইফালে দেখাই নাপায়। এতিয়া কৰিব লাগে এপছকেইটা অন। ক'ৰবাত ডেষ্টিনেশ্যন মাৰা আছিল, যোৱাকালিৰে চাগে দেখাই আছিল। যোৱাকালি মানে যোৱাকালি গৈছিলোঁ মই নলবাৰী। মানে এইকেইদিন এনেকুৱা আছে, একদিন নলবাৰী, একদিন গাড়ী চলাই আছোঁ, একদিন নলবাৰী, একদিন গাড়ী চলাই আছোঁ। তো সেনেকৈ মানে কি হৈছে, ভিডিঅ' সেইকাৰণে দিওঁতে 2 দিন লাগি আছে মোৰ। মানে সিফালে গৈ সেইফালে ব্যস্ত হৈছোঁ, ভিডিঅ' এডিট কৰিব সময় পোৱা নাই। হৈ গৈছে ৰেডি 0, এইটো আছে 0। ছাৰ্ভিচিং কৰিতো আনিছিলোঁ, দেখাই পাইছে যোৱা ভিডিঅ'ত। ছাৰ্ভিচিং পূৰা কমপ্লিট, 3rd ছাৰ্ভিচিং, এতিয়া 4th ছাৰ্ভিচিং আছে 10,000 কিলোমিটাৰমান পিছত। কিন্তু হ'লেও ডেটটো যোনটো দি দিছে সেইটো ডেটতে হ'ব। বাকী এনেকৈ চিকনা হৈ আছে অলপমান এতিয়া বৰ্তমান। দৰ্জাখন বাৰু বেলেগ দিন সময় পালে ঠিক কৰি ল'ম। বাকী চবটো অ'কে আছে মোটামুটি। এতিয়া ব্ৰেকৰ চাউণ্ড মাৰা নাই আৰু ব্ৰেকটো মোটামুটি ভাল লাগি আছে তেতিয়া মাৰি। খালি যি দেখা পাইছোঁ, ব্ৰেক অইলটো গাইছ অলপ টপ আপ কৰিবই লাগিব, নহ'লে নহ'ব যি দেখা পাইছোঁ। ব্ৰেক পেড কিন্তু মই পিছৰকেইটা চেক কৰা নাই, আগৰটো চেক কৰিছোঁ। পিছৰকেইটাও বাৰু একদিন নিজে খুলি কেনে চেক কৰি চাম। সেইটোৰ কাৰণে লাগিব জেক, যেনেকৈ এইখন গাড়ীত নিদিয়ে। চ' সেই জেক এটা কিনিব লাগিব সেইখন গাড়ীৰ কাৰণে আৰু। চাওঁ বাৰু কেতিয়া লওঁ, কি কৰোঁ, দেখাম বাৰু এইবিলাক চব। যিহেতু মানে ৰাতি 9টা-10টা বাজিব পাৰে বা 11টাও বাজিব পাৰে, একো গেৰেণ্টি নিদিওঁ, কাৰণ বেটাৰী সেই ঘৰৰ ওপৰতে ডিপেণ্ড কৰিবতো। চ' সেইকাৰণে ইয়াক থৈ লওঁ পিছফালে। মৰা বাই বাই বাই। তোৰ খেলা ধূলাই শেষ নহয়, মৰা বাই বাই বাই। তোমাৰ দাঁত দেখা পাই গেছি। নাইচ কৈ দিয়া, see you again। জুবিনদাৰ এটা গান গাই দিয়া। তুমি দুচকুতে কাজল ললে, তুমি দুবাহুতে দুবাহু থলে, খিৰে 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 এটা এক্টিং বাস।
এইটো এক্টিং বাছ মুখৰ এক্টিং তোৰ পিছফালে খাপ তোৰ পিছফালে খাপ কেনে মজা যাম দে আৰু বাই বাই কি দুগা চলালে মেইন বস্তু পাহৰি গৈছিলো সেইটো বহুত দৰকাৰ আজিকালি নহ'লে চেছ চাহিত পালো কৃষ্ণনগৰ কিন্তু এতিয়ালৈকে ভাড়াৰ এটা খা খবৰ নাই মানে চিন্তাই লাগি যায় কি হ'ব মাৰ্কেট মানে অন কৰাৰ লগে লগে যদি ভাড়াত লাগে আৰু ভাল লাগে পজিটিভ ভাইব আহে আৰু এনেও কি হয় মানে দুপৰীয়া সেই পজিটিভ ভাইবটো নাই কিন্তু মৰ্ণিঙত ওলালে এটা পজিটিভ ভাইব আহে ন মাৰো সেনেকুৱা টাইপ বা ভাড়া লাগিব আৰু এতিয়া সেনেকুৱা টাইপ কিন্তু দুপৰীয়া সেইটো মানে ডাউন হৈ যায় ত' ৰাতিপুৱা ওলাৰ সেইটোৱে এটা ভাল আৰু পজিটিভ ভাইবো থাকে ভাড়াও লাগে দুপৰীয়াও ভাড়া লাগে কিন্তু অলপ পজিটিভ ভাইবটো অলপ কম আৰু বাকী ৰখি আছোঁ কৃষ্ণনগৰ বজাৰৰ কাষত চাওঁ নালাগিলে আৰু মানে আগুৱাই যাম 10-15 মিনিটমানতো গেলে 24 ঘণ্টাই কি ৰিজাল্ট দিয়ে গাইজ যাত্ৰা ভাড়া আমাৰ পাহাৰৰ পৰাই লাগিল উবেৰতে লাগিল এয়া হ'ল প্ৰথম ভাড়া 24 ঘণ্টাৰ আমাৰ এয়া গ্ৰীণ হিলছ ক্লাব মানে মোৰ য'ত স্কুল আছে তাৰে কাষতে আৰু সেইকাৰণে কৰিছোঁ ৰেপিড' অফ এতিয়া গৈ আছোঁ ওপৰত উঠাব ফোন চোন মাৰি কনফাৰ্মেশ্যন হৈ গ'ল আছে সৰু সুৰা ভাড়া 60 টকাৰ পৰা 70 টকা কিবা এটা হ'ব মাৰি দিবা প্ৰথম ভাড়াই গাইজ খুচুৰাৰ ঝামেলাত আছিল ঘৰৰ কাষৰে ভাড়া পালোঁ 85 দি দিছে মোক 500 টকা এখন যেনেকৈ মোৰ খুচুৰা 1 টকাও নাই আজিকালিতো চবেই সেই অনলাইন ডিজিটেল জামানা গাইজ মোদীয়ে ক'লাক ডিজিটেল চব ডিজিটেল হয় এতিয়া ঝামেলাহে হৈছে কেছত কাৰোবাৰ তাত থাকে কেছ মোৰ তাত কেছ নাথাকে মানে উল্টা পুল্টা আৰু তেওঁ কেছ দিলে মই অনলাইনত দি দিলোঁ চ' সেনেকৈ দি শেষ কৰিলোঁ মামলা চ' ভাড়া চাড়া আজিচোন বহুত কম যেন পাই আছে দুবৰত আৰু বাজাই নাই যে চুৰিত কি হ'ব এনেকুৱা গাইজ মাৰিম বুলি আহিছোঁ আৰু তাতে লগতে 24 ঘণ্টাও মাৰিম বুলি আহিছোঁ প্ৰথমতেতো 2000টো মাৰিব আশা মানে পূৰা ৰাখিমেই আৰু মানে 2000 মাৰিব চেষ্টা কৰিম যেইটাই বাজে তাৰপিছত আকৌ চাৰ্জ দি ওলাব লাগিব ৱাহ তেওঁক আৰু আছোঁ বৰ্তমান আছাম লেজিষ্টিকত কাষত আগত আছে ছেক্ৰেটেৰিয়েট চ' প্ৰায় গাইজ 2 ঘণ্টাই হ'ল আৰু কাৰণ মই 1:30 অনলাইন হৈছিলোঁ এতিয়া 3:30 বাজে আৰু মানে কি অফলাইন মাৰি ধৰিছোঁ দুটাও এটা ৰেপিডত মাৰিছোঁ 131 আৰু উবেৰত মাৰিছোঁ 241 চৰনি 300-470 টকামান 370 টকামান মাৰিছোঁ মানে অনলাইনত এতিয়া মানে কি অফলাইনত মানে এটা ভাল কি আছোঁ এই দোকানত গেছি এই এটা কাষ্টমাৰ ত' মানে কি তেওঁ বোলে আকৌ ৰিটাৰ্ণ যাব চ' 5 মিনিট ৰখিব দিছে তাকে 5 মিনিট ৰখি আছোঁ অফলাইন মাৰি কেনে চ' তেওঁলোকক আকৌ য'ৰ পৰা আনিছোঁ তাতে থৈ আহোঁ আনিছিলোঁ চাউথ চৰণীয়াৰ পৰা গান্ধী বস্তিৰ পৰা চৰণীয়া হিলছৰ পৰা আনিছিলোঁ 2 নম্বৰ বাইলেনৰ পৰা এই ইয়াতে জয়নগৰৰ মানে 6 মাইল আৰু আকৌ ইয়াৰ পৰা আকৌ তালৈকে বাকী ইয়াৰ পৰা মাৰি আকৌ অলপ 2-3 ঘণ্টাৰ মূৰে লগ পাই আছোঁ নহ'লে গাইজ মোবাইলৰ বেটাৰী ইমান চাৰ্জ নহ'ব আৰু মেইন কথা মোৰ স্পেচো নহ'ব মানে গাইজ কথাটো এনেকুৱা হ'ল 1 ঘণ্টা এটা মোৰ মাৰা যাব 1 ঘণ্টা নহয় প্ৰায় এতিয়াতো মোৰ 20-25 মিনিটমান হ'ল ভাড়া চাৰা নাই লগতে মানে মোৰ যাব লগা আহিল অলপ জেগাত যেনেকৈ টিউশ্যন যে আছিলে টিউশ্যনত মানে যাব লগা আহিল তো নুনমাটিৰ পৰা আনিব লাগিব আনি কিনে থৈ কিনে আকৌ অনলাইন হৈ যাম বাৰু মুঠতে এতিয়া অনলাইনে আছোঁ তালৈকে গৈ পোৱালৈকে আগে যদি ধৰক আৰু লাগে তো কথা নাই তেতিয়াহ'লে আকৌ মাৰি দিব পাৰিম তেতিয়ালৈকে এনেকৈ ডেষ্টিনেশ্যন মাৰি ৰখি আছোঁ নুনমাটি ফালে মানে যোনটোত লাগিল আৰু এতিয়া টাইম হৈছে মোটামুটি 4:06 এনেই ঠিকেই আছিলে যোনটো ঘণ্টা ৱাইজত আছিলে এইটো 241 আছে আৰু তাতে যোনটো আছিলে 131 তো 370 টকা ইয়াতে আৰু লগতে এটা 130টো যোনটো এটা অফলাইন আছিলে যোনটো তাত গৈছিলে আকৌ আহিলে ন পূৰাপূৰি 500 টকা হৈ আছে কিন্তু টাইম চাওক এতিয়া মোটামুটি 3:45 মানত মানে থৈছিলোঁ আৰু ভাড়াটো
3টা 50 থোৱাৰ পিছৰ পৰা এই এতিয়া হৈছে 4টা 7 তো 15-20 মিনিট 22 মিনিটটো হ'লে এতিয়ালৈকে ভাড়া লগা নাই আৰু লগতে গাইছ মোৰ মোবাইলটো বেটাৰী এনে কি প্ৰব্লেম হয় বুলি কৈছিলোঁ মোবাইলটো দিছিলোঁ ভাল কৰিবা চ' মোবাইলটো আহি পাইছে মানে আজি ৰাতিপুৱাই পাইছোঁ বাৰু মই পাহৰি গৈছিলোঁ দেখাবৰ কাৰণে চ' এনেকৈ ৰবৰ চবৰ মাৰি থৈ দিছে যেতিয়া বেক গ্লাছটো খুলি কিনে তাৰে ভিতৰত বেটাৰী লগাইছে মানে এইবিলাক লিথিয়াম বেটাৰী ন তো ফিক্স থাকে এইবিলাকত একো সেনেকৈ ওলোৱা চিষ্টেমটো নাথাকে ওলালে গোটেই খুলিব লাগিব পূৰা বেক গোটেই পেনেলটো খুলিব লাগিব চ' খুলি কিনে আঠা লগাই দিছে মানে মইতো এনেই কাভাৰ লগাই থৈ দিছোঁ এইবিলাক গ্লাছবিলাক ফাটা আছে না সেইকাৰণে মানে আঠা চাঠা লগাই লবৰ লগাই দি দিছে চ' এতিয়া বৰ্তমান অ'কে মোবাইল প্ৰব্লেম হোৱা নাই এতিয়া অফ চফ হৈ যোৱা নাই আৰু নটিফিকেশ্যন আহিলে মানে অফ হৈ যোৱা আছিলতো চ' আনাৰ পিছত মানে এনেকুৱা প্ৰেছাৰ দিছোঁ ডাউনলোড কৰিছোঁ কিবা গেম চেম হেৰি কৰিছোঁ তেও অফ হোৱা নাই তো তাৰ মানে অ'কে আছে আৰু বেটাৰী প্ৰব্লেম হৈছিল চাগে চ' গেল চোনাৰ লাগি 900 টকা এটা মোবাইলটো ভাল হৈছে চলিব আৰু 6 মাহ 1 বছৰমান গ'লে হৈ গ'ল আৰু বছৰলৈ হৈ যাব এতিয়া কমেণ্ট চমেণ্ট কৰিলে আকৌ ধুনীয়াকৈ ৰিপ্লাই দি থাকিব পাৰিম মানে বাকী হোৱাটছএপতো চেক আউট কৰিব পাৰিম সেয়া এতিয়ালৈকেতো ভাড়াৰ একো সম্ভাৱনা নাই ডেষ্টিনেশ্যন মাৰিলে বৰ দিগদাৰ ভাড়া লগাৰ বহুত চান্সেছ কম এইফালে হৈ গৈছে সূৰ্য ডুব যোৱা সময় আৰু মই গৈ আছোঁ এতিয়া টিউশ্যনৰ ফালে এতিয়া হ'ল ৰখা কাম ৰখি আছোঁ এইকেইটালৈ ততে দৌৰাদৌৰি ততক এইটো শিয়ালৰ নিচিনা দেখা পায় ঠকটো আছে আৰু 3 মিনিট আছে তো কি কৰিম উপায় নাই টাইম পাছ কৰি আছোঁ গেমেদি চ' মোটামুটি 3 মিনিট ছুটি হ'লে আহিব আৰু তাৰপিছত থওঁ আৰু যাওঁ আৰু অনলাইন হৈ যাম 1 hour later বাপ্পা ঐ শেষ এতিয়া হৈ গৈছোঁ অনলাইন মানে 5:33 হৈছে এতিয়া দেখা পাই আছে না মোক নাজানো তো মোবাইলো পঢ়িব খোজে মোবাইল থাক মানে টাইম হৈছে 5:33 আৰু মই বন্ধ কৰিছিলোঁ মোটামুটি 4:30 মানতে বন্ধ কৰিছিলোঁ নেকি সেনেকৈ গৈ আছিলোঁ এটা অন্দৈ এটা মাৰিছিলোঁ লাষ্ট ভাড়া এইটো হ'ল 77ৰ এইফালেতো নাযাওঁ মই নাপাওঁ চ' লাষ্ট ট্ৰিপ এটা মাৰিছিলোঁ এই শিলপুখুৰীৰ পৰা বামুণী মিডিয়াম চ' টোটেল মোটামুটি 300 এইফালে তাতে 131 আৰু অফলাইন এটা 131 আছে তেতিয়াৰ পৰাই লাগি আছে বৰমতৰীয়া এইটো পাৰি বাৰু মেছেজ দি হে আছে 67 ফকাছ ক'ত মল্লি 67 আছে এতিয়ালৈকে 44 চলালোঁ আৰু 118 আছে বাকী চাওঁ দিয়ক আৰু কিমান পাৰোঁ মাৰোঁ বেটাৰী যেতিয়ালৈকে শেষ হয় তাৰপিছত চাৰ্জ দি কিনেতো আকৌ আহিবই লাগিব মানে যিটো এটা মহৰ পৰা ৰ'দৰ বস্তু লগাবই লাগিব যেন পাইছোঁ য'ত আছে ওলাব লাগিব ইয়াত তাতে মাৰি দিছোঁ ফোন ৰিচিভ যদি কৰে যাওক আৰু যদি ৰিচিভ নকৰে তেতিয়াহ'লেতো ভাড়াটো নাই সন্দেহ মোৰ ৰিক্সা আশা নাই চাওঁ কি হয় মেছেজ এটা দিছোঁ যদি ৰিপ্লাই আহে চাওঁ বাকী উবেৰত অপেক্ষা কৰি থাকোঁ তেতিয়ালৈকে আৰু অড'মছটো সানি লগাইছ দিছ ইজ কোনো ৱৰ্ক মানে 4-5 ঘণ্টা ইয়াক বিন্দাছ চলাব লাগিব আৰু আহি কেনে আকৌ লগাব লাগিব ইয়াক পূৰা হাতে ভৰি কাণে চানে একদম লগাই লৈছোঁ গলে চলে ফিনিছ এতিয়া মহৰ কহাই দি আহে চাওঁ নহয় বিন্দাছ বহি থাকিব বাকী ভাড়াটো মাৰি দিছে কেঞ্চেল গমেই পাইছোঁ এইটো সন্দেহ আছিলে মোৰ এতিয়া অপেক্ষা আৰু এই আগুৱাই বলৈ চাবিয়ে মন নাই তয়ো পইচা বল লাইট জ্বলাব টাইম হৈ গৈছে লেটছ গো চলো লাগাটো আৰু এটা লাগিছে চাওঁ এই বৰ্তমান এই অৱস্থা চলি আছে ভাড়াৰ ফোন মাৰোঁ কাষ্টমাৰে কেঞ্চেল মাৰি দিয়ে এনেকৈ হ'লে কেনেকৈ হ'ব
ঘূৰাই নেৰো তহঁতক এনেকুৱা লাগি আছে মই দিনত আহি ঘূৰিব গ'লো নেকি ৰাতিপুৱাৰ পৰা মানুহ আছিলোঁ পলাইছোঁ যদি তই মাৰি নি হেল্ল' হয় লোকেশ্যনতে আছিলে ন ঠিক আছে আপুনি গাড়ীখন চাওক মই গৈ আছোঁ যাই থৈ ফাইনেলি কিবাকৈ এটা লাগিল আৰু চিয়ৰো হ'ল যে যাব মুঠতে মাৰিব লাগে আৰু যেনেকৈ নহওক চগাই আহি পালোঁ নিজৰে এলেকা কৃষ্ণনগৰ আহি গ'লোঁ কৃষ্ণনগৰ এল পি স্কুল আমাৰ ঘৰ এইখিনিত আছে ইয়াৰ পৰা মোটামুটি 1-1.5 কিলোমিটাৰ ৰেপিডত আনিলোঁ এইটো পালোঁ কিতনা 94 এতিয়া উবেৰত এটা লাগি গৈছে সৰু সুৰা ভাড়া এনেকৈ অফ অন চলি আছে মানে য'ত লাগি আছে তাতে মাৰি আছোঁ আৰু এইটো চিধা কথাত কিবা খাব যাওঁ আৰু और अंधेरा हो गया है ভাড়া নাপাহে বেছিটো আৰ্নিং হোৱাই নাই 11টামান বাজিব চাগে মোবাইলত আছে অ'কে চাৰ্জ 59 আৰু ইয়াত আছে মোটামুটি 62 ফাষ্ট 62 59 মোবাইলটোতো চাৰ্জ দিব পাৰিম বাৰু কথা নাই চলি যাব ৰাতি 8-9টাৰ পিছতে ভাড়া নাপালে হ'ব এই এটা ঘণ্টাত লগাই চলাব পাৰিম আৰামছে বাকী ভাড়াটো উঠাই লওঁ গাইজ অৱস্থাটো অলপ বেয়া হৈছে বাৰু নোহোৱা নহয় গতিকে মই আছোঁ বৰ্তমান পাঞ্জাবাৰীৰ ভিতৰত বাঘৰবাৰী এইটো হ'ল মেইন ৰাস্তা এই ফ'কাছ বাঘৰবাৰী মেইন ৰাস্তা চ' মই বাঘৰবাৰী জাষ্ট অলপ ভিতৰত এইটো কি বুলি কয় কিবা এটা লেন আছিল নীলগিৰি লেন ফ'কাছ হ'ব না আজি বেছি চ' নীলগিৰি লেনৰ ভিতৰত আছোঁ এটা ভাড়া লাগিছে এইটো সুমিত্ৰা পথৰ ভিতৰত কাষৰ পৰা চ' এইটো যাব আকৌ হেঙেৰাবাৰী না ক'ত চ' এনেকৈ কেইটামান মাৰিলোঁ ভাড়া মাৰি উঠি আহিবলৈ এনেকৈ প্ৰথমতে টাইম দেখাই দি আছোঁ টাইম হৈছে মোটামুটি 8:14 আৰু বেটাৰী আছে 46 এইফালে চলালোঁ 72 আৰু এইফালে 81 ৰেঞ্জ আছে কথাটো হ'ল গাইজ কিমান মাৰিলোঁ আৰ্নিং এতিয়ালৈকে চ' উবেৰত মাৰিলোঁ 9টা ট্ৰিপ 782 আৰু ইয়াত মোটামুটি 225 782 হ'লে মোটামুটি 802,000 টকা ইয়াতে আৰু সেই অফলাইন যে ভাড়া এটা আছিল গাইজ 130 টকাই ধৰিলোঁ 130 টকাৰ এটা ভাড়া আছিল না সেই 130 টকাৰ ভাড়াটো মিলাই মোটামুটি 130 টকা এটা হৈছে আৰু ধুনীয়াকৈ বাকী এতিয়া এইটো লাগিছে এইটো হ'লে মোটামুটি 1200 মান পাৰ হৈ যাব 1210-20 কিবা এটা হৈ যাব আৰু চ' মুঠতে এনেকৈ মাৰি মাৰি শেষ কৰিম বেটাৰী শেষ কৰি কিনে ঘৰত যাম চাৰ্জ দিম সেইখিনি মই শুম ভাত চাত খাই লৈ শুম তাৰপিছত আকৌ চাৰ্জ হৈ যোৱাৰ লগে লগে এলাৰ্ম দি থৈ দিম আকৌ লৈ গাড়ী লৈ আকৌ অনলাইন হৈ যাম আধা ৰাতিয়ে হওক ৰাতিপুৱাই হওক ৰাতি হওক মুঠতে যিটো টাইমত হয় সেইটো টাইমতে লৈ গুচি আহিম আপোনালোক আজি মানে দেখাম আৰু গোটেই ৰাতিৰ পৰা দিনৰ পৰা গোটেই দেখা হ'ব চব 24 আৱাৰ চেলেঞ্জ গাইজ 24 আৱাৰ চেলেঞ্জ বাকী মাৰোঁ তো কাৰণে কি নহ'লে ক'ৰবাত কেঞ্চেল মাৰি দিব দিগদাৰ হৈ যাব বাকী সৰু সুৰাই ট্ৰিপ মাৰি আছোঁ প্ৰায় 80-85-90 এই ক'ৰ ফোন আহিছে এই কি ফোন আহিছে এই ঘৰৰ পৰা ফোন মাৰছি গাইজ দিয়ক ভাড়াটো মাৰোঁ আৰু ঘৰত অলপ কথা পাতি লওঁ কথা পাতি ভাড়াটো মাৰি দিওঁ বাকী ভোক চোক একো লগা নাই বৰ্তমান ঘৰত যাই খাম বাৰু 46% চাৰ্জ আছে 12-13-14 মান কৰি 15 মানৰ ভিতৰত আৰু কৰি আৰু চিধা ঘৰত আছে বহুতখিনি মাৰা পৰা এতিয়াও আছে বাঘৰবাৰীৰ ৰাস্তা গাইজ দিয়ক মাৰি থাকোঁ আৰু তেনেকৈ মাজে মাজে লগ পাই আছোঁ গাইজ মই এনেই নকওঁ যে ৰাতিৰ ভাড়া মাৰিব নালাগে ৰাতিৰ ভাড়া মই মাৰিব একদম বেয়া পাওঁ সেইকাৰণে বেয়া পাওঁ এতিয়া টাইম হৈছে মোটামুটি 9:40 চাৰ্জ আছে 36% ক'ত কিমান গ'ল 62 ৰেঞ্জ আছে 85.6 চলালোঁ আৰু আছোঁ মই বৰ্তমান ফালে আছে মোৰ সেইটো হ'ল ডাউনটাউন হস্পিটেল চ' তাৰে কাষৰ লগৰ গলিটোত মুখত সোমাই ৰখি আছোঁ চ' উবেৰত মাৰিলোঁ 923
আৰু ৰেপিডত মাৰিছোঁ 385 আৰু আজি এই চেম দুটা ভাড়া এনেকুৱা আহিছে যোন নেকি য'ত গৈছে আকৌ ৰিটাৰ্ণ তেওঁ আকৌ ইফালে আহিছে চ' টোটেল হ'ল 80 আৰু ইফালে মানে 210 টকা এটা এক্সট্ৰা অফলাইন আছে আৰু ইফালে আছে মোটামুটি আৰু ইফালে 210 টকা 1500 টকা এটা এতিয়ালৈকে মাৰিলোঁ সেই দুপৰীয়া 1:30 বজাৰ পৰা এতিয়া টাইম হৈছে 9:41 ইয়াৰে মাজত ধৰক এই যে টিউশ্যন গৈছিলোঁ সেই টিউশ্যনৰ কাৰণে মানে কি হৈছে 1.5 ঘণ্টামান এটা মোৰ গৈছে এটা 30ৰ পৰা মাৰিলে মোটামুটি 8 ঘণ্টা মই এতিয়ালৈকে মাৰিলোঁ 8 ঘণ্টা 10 মিনিটমান মাৰিলোঁ আকৌ 1.5 ঘণ্টা মাইনাছ হ'ব 6 ঘণ্টা 40 মিনিট 45 মিনিটমান সেনেকুৱা মাৰিলোঁ আৰু এতিয়ালৈকে 6 ঘণ্টাত প্ৰায় মোৰ হ'ব লাগিছিলে 1500 টকা 1500 টকা আহিছে নহয় গাইছে 6 ঘণ্টা 45 মিনিটত মোৰ প্ৰায় 45 মিনিটত মোৰ আৰু হ'ব লাগিছিলে নাই মই 200 টকামান মানে 150 পৰা 200 টকামান আৰু হ'ব লাগিছিলে কিন্তু হোৱা নাই চ' সেইখিনি মোৰ মাইনাছ আছে 6 ঘণ্টাত 1500 টকা হয় 8 ঘণ্টাত 2000 টকা যোনটো মানে ঘণ্টা ৱাইজৰ মই যোনটো চলাওঁ সেইটো হিচাপত চাব গ'লে 45 মিনিটৰ লোকচান আছে মোৰ নাই কমেও 150 পৰা 200 টকা এটা লোকচান আছে বাকী আৰু 20% মান চলাব পাৰিম 20-22% মান চলাব পাৰিম তাৰপিছত যাম ঘৰত লাহেকৈ অলপ ভোক লাগিব ধৰি আছে ঘৰৰ পৰা ফোন মাৰিছে কি আজি কেইটালৈকে মাৰিবি দেৰি হ'লচোন অহা নাই ঘৰত মই এতিয়ালৈকে মাকো কোৱা নাই ঐ কৰ ভাড়া ডাইৰেক্ট দৌৰি হৈ গাইছে নেকি এই ভাড়াটো যাব নোৱাৰোঁ লাভ নাই আৰু এতিয়া হাইৱে চাইৱে ইফালে যাম এগেৰা কিলোমিটাৰ ভাড়াই মই লাভ নাই সৰু সুৰা ট্ৰিপ মাৰিব লাগে সেইকাৰণে এইবিলাক এভইড কৰোঁ গাইছ হ'লেও আপোনালোকৰ কাৰণে আজি মই 24 আৱাৰ মানে মাৰি দেখাম আৰু যে আপোনালোকে হয়তো ৰাতি যদি মাৰিব খোজে চ' ৰাতিৰ কেনেকুৱা হয় আৰু দিনৰ কেনেকুৱা হয় সেই বস্তুটো গম পাব এনেকুৱা মই দেখাই থাকোঁ খালি ৰাতিটো দেখাও নাই বাৰু ৰাতি যাম বুলিকৈ যোৱাই হোৱা নাই চ' আজি ফাইনেলিটো আহি গ'লোঁ প্ৰায় 9:30 বাজিতো পাৰে হ'ল 10টাই বাজিল 12টা মানলৈকে থাকিম চাগে কাৰণ 36% বেটাৰী আছে দিনৰ নিচিনাতো নহয় দিনত হ'লে মোটামুটি 1 ঘণ্টাৰ ভিতৰতে শেষ 1 ঘণ্টামানতে হৈ গ'ল শেষ এই ভাড়া বঢ়িয়া ভাড়া আছিল নেকি পল্টন বজাৰৰ ভাড়া আছিল গাইছ মাৰা ভাড়া আছিল হাতৰ পৰা গেল উপায় নাই টিউশ্যন নাথাকিলে কিন্তু এতিয়ালৈকে মোৰ 1500-1800 টকামান হৈ গ'ল আৰামছে কি কৰিব উপায়তো নাই থাকিলেতো যাবই লাগিব সেয়া আৰু কি ক'ব মাৰি দিয়ক আৰু যেতিয়ালৈকে পাৰোঁ যিমানলৈকে চাট দে দিলাক আধা ৰাতিত আজি ফাৰ্ষ্ট টাইম গাইছ এইখন গাড়ী লৈ আধা ৰাতিত ওলাম কাৰণ চাৰ্জ দি কিনে যেতিয়া উঠিম তেতিয়া চাগে হয়তো মোৰ যদি মই ইয়াৰ পৰা 12টা বা ঘৰত যদি 12টাতো গৈ পাওঁ ইয়াৰ পৰা আকৌ চাৰ্জ দিওঁতে পৰা 2 পৰা 3 ঘণ্টা লাগে সেই 3 ঘণ্টাত মই ভাত চাত খাই লৈ শুবও ল'ব এক টোপনি মাৰিব লাগিব মাৰি উঠি মই যদি 12টা বজাত গৈ পাওঁ 12টা বজাৰ পৰা 3 ঘণ্টা হ'লে 3টা বাজিব সেই ৰাতি 3টা বজাত ওলাই আহিব লগা হৈছে আজি এটা বেলেগ ৰেকৰ্ড আৰু আজি এটা অলপ এক্সট্ৰিম লেভেলৰ ৰেকৰ্ড হ'ব চাওঁ বাৰু ৰাতিখন কেনেকুৱা গুৱাহাটীৰ আৰু বাহিৰত যিটো এটা মহ 3বাৰমান গাইছ লগালোঁ মই অডমছ টেম্পাৰ শেষ হৈ যায় মহ হাতত বহে ভৰিত বহে গলে চলে কামোৰে 3বাৰমান লগালোঁ এতিয়ালৈকে অডমছ চাফাই প্ৰায় এতিয়া ভৰি চৰিত আৰু সানি চলিছোঁ যে অলপ আগতে 10-15 মিনিটমান আগতে এতিয়া আছে আৰু এতিয়া চলিব বিন্দাছ আৰু 1 ঘণ্টামান চলাব লাগে 1.5 ঘণ্টামান চলাব লাগে চলিলে ভাল দুটামান ভাড়া আহিছিল একচেপ্টে কৰিব নোৱাৰিলোঁ এতিয়া মানুহ কিছুমানতো বহি আছে তেওঁলোকে হাল লগে লগে মাৰি দি আছে গাইছ মই একচেপ্টে কৰিব পৰা নাই এইবাৰ আহিলে হাতখন চুপি থাকিম আহিলে মাতি দিম এনেকুৱা সৰু সুৰা ভাড়া গাইছ ৰাতি প্ৰায়তো মই এনেকৈয়ে পাই আছোঁ 2-এটা খালি 100ৰ ওপৰত বহুত কম দেখা পাই আছোঁ এয়া হ'ল ৰাতিৰ ভাড়া দুটা ভাড়া গাইছ মোক এনেকুৱা জ্বালা দিছিল এই দুটা ভাড়াই জ্বালা মাতি কেনে মোক কেঞ্চেল মাৰি দিছিল ৰাতি হ'ল এইবিলাক কাৰবাৰ কেনে মানে ৰাতিৰ ভেজাল ৰেপিডৰ এটা দিলাক না উবেৰতে দিলাক ৰ'ব দুটা বাহ পাহৰিয়ে গৈছোঁ মানে দুটা বাহ খাই নাই উবেৰতে আছিলে ইটো এটা মাতিছিলে ডাউন টাউন হস্পিটেল মানে
কি নাম আছিলে নৱতেলৰ কাষত মাতিল আহি কিনে ৰখি আছোঁ 6-7 মিনিটমান হ'ল পাৰ হৈ গ'ল একবাৰ ফোন মাৰোঁ তাৰপিছত কৈছে দাদা ৰখিব আৰু ফোন মাৰোঁ তাৰপিছত 10 মিনিটমান পাৰ হৈ গ'ল আৰু এবাৰ ফোন মাৰিছোঁ কৈছে দাদা দেৰি হ'ব আপুনি কেঞ্চেল কৰি দিব পাৰে বোলে এনেকৈ টাইপ কৈ দিলে মাথা কাম নকৰাই এই ব্ৰিজৰ তলৰ ভিতৰৰ পৰা আহিছোঁ মই তাৰপৰা কিবালৈকে নৱতেললৈকে তাৰপিছত গৈ কিনে আকৌ কেঞ্চেল কৰা দিলে এইটো এটা গ'ল এই অলপ আগতে জাষ্ট আৰু এটা লাগিছিলে এইটো হোটেল চুলিনৰ পৰা এই দেখাই আছোঁ হোটেল চুলিন আৰু এইটো আছিলে নৱতেল এৰিয়া চ' এইটোও মাতিলে জাষ্ট মই এতিয়া ব্ৰিজৰ এই গোটেই মোৰ ইমান লেতেৰা হৈছে না এইটো জাষ্ট ব্ৰিজৰ তলৰ পৰা এনেকৈ মই ৰিটাৰ্ণটো লৈ কিনে এনেকৈ পিছফালে যাম আৰু মাৰি দিল কেঞ্চেল এইটো কি কম আর রাতের খেলা অদ্ভুত লীলা ৰখি আছো কুকুৰৰ নিচিনা পঢ়া দি আছো নালাগিলে সেনেকৈ দৌৰাই বেটাৰী শেষ কৰিম আৰু তেনে হ'ব টোপনিত জ্বালাত থাকিব পৰা নাই মোৰ চকু টানি টানি লৈ যাই আছে পানী খাই খাই চলি আছো উপায় নাই যাই থৈ এইখিনি পানী বাচি গৈছে নৌমান্তি আছে আৰু মানে এনেকা চকু টানি আছে না দেখাই আছোঁ আপোনালোকক মোৰ চকু একদম সৰু হৈ গৈছে আৰু যি টানি আছে না মই থাকিব পৰা নাই মোটামুটি 12টাই বাজে আৰু 10 মিনিট আছে 10-11 মিনিট আছে আৰু এনেকেই মাৰি আছোঁ দৌৰা দৌৰিকৈ এটা উঠাবৰ কাৰণে মোটামুটি আধা ঘণ্টা নকওঁ 20 মিনিটমান গুচি যায় কিন্তু কি হ'ব সেই 1 কিলোমিটাৰ বহুত দৌৰি যায় এই দূৰ যাওঁ ভাড়া কম আৰু লগতে সেও ভাড়া কেঞ্চেল হয় বহুত ৰাতিৰ ক্ষেত্ৰত গাইজ ভাড়া যি কেঞ্চেল হয় মই একবাৰ তলত বহিয়ে ল'ম দে আৰু গাড়ীত বহি আমনি লাগছি মোবাইলটো থৈ লওঁ মানে ভাড়া মাৰান পাইছোঁ আৰু আজি মই আছোঁ বৰ্তমান পাঞ্জাবাৰী ৰাস্তাত মোবাইল ইফালে থৈ দিছোঁ তাতে যা ভাড়া লাগিলে লাগি থাক মই এনেকৈ আছোঁ পাঞ্জাবাৰী ৰাস্তাত এইটো চিটিজেন লেণ্ড পাঞ্জাবাৰী ৰাস্তাৰ ফাকুৰুদ্দিন আলী আহমেদ ৰোডৰ চিটিজেন লেণ্ড চ' সেই আগত থ'লোঁ কাষ্টমাৰক এই লাষ্টৰ গাড়ীখন এখন থৈ কেনে এনেকৈ ওলাই আহি মানে এইখিনিত ৰখিলোঁ আৰু মানে 1-1.5 ঘণ্টামান হ'ল চাগে এনেকা চকু টানি আছে মোৰ মানে অভ্যাস নাই না মোৰ ৰাতি এইগিলা মাৰা চাৰা আৰু মই যি দেখা পাইছোঁ বহুত গাড়ী এনেকুৱা আছে যে মানে ৰাতি মাৰে আচৰিত মানছোঁ মই গাড়ী ৰাস্তাত ভাড়া আহিব নাপায় ভাড়া ডাইৰেক্ট একচেপ্ট কৰি দিয়ে ডাইৰেক্ট টিককৈ মাৰি দিয়ে মানে মই একচেপ্ট কৰোঁ মিছ দ্য অৰ্ডাৰ দেখাই দিয়ে ইউ মিছ দ্য অৰ্ডাৰ এনেকুৱা টাইপ হৈছে বাছ এনেকুৱা টাইপ হৈছে মানে মই মানছোঁ কিন্তু ৰাতি গাড়ী চলে আৰু মাৰি লাভ নাই গাইছ বিলটো যি কম আহে এই কম বিলত যে মানুহ চলবা নৰি আৰু দিনতে লগা হালি ৰাতিপুৱা হ'ল 8টা 7টা আৰু 8টা থাকিব পৰা নাই মানে ৰাতিপুৱা 7টাৰ পৰা 8টা মিনিমাম আৰু গধূলি বা ৰাতি যদি মাৰেও কথা নাই বাৰু এই 7টাৰ পৰা 8টা এই 12 ঘণ্টাৰ মাজত যি মাৰে সেইখিনি বেষ্ট এই ক'ত ৰখি আছা ঐ মানে এনেকৈ টাকাতে বহি আছিলোঁ দোকানৰ বেছি বহি থাকিলে খেদব এই দোকানত কি কৰিব আহিছে দোকানৰ আগত কিয় বহি আছা বুলিকে দিনকাল বেয়া চলি আছে এনেই অন কৰি ৰাখি দিছোঁ টেনশ্যন নোহোৱাকৈ মানে বহি আছোঁ ভাড়া নালাগে জানোৱেই ইয়াতে মাৰিলোঁ 14টা ট্ৰিপ 1147 আৰু ইয়াতে লাষ্ট ভাড়া পালোঁ 92 এতিয়া কিমান হৈছে বিল মানে আৰ্নিং ইয়াততো আছে 1148 11,415 1600 ইফালে আছে 1630 টাকা 40 টাকা 35 টাকামান আৰু সেইফালে মাৰিছিলোঁ মই 210 টকা এক্সট্ৰা
লগতে আৰু এই এটা ষ্টেচনত লৈ গৈছিলোঁ ভাড়া পল্টন বজাৰত, তাতো এটা 50 টকা এক্সট্ৰা দিছে। কৈছে দাদা আপুনি লৈ যাওক, মানে হিন্দী কথা কৈছে আৰু মই 50 টকা বেছিকৈ দি দিম। মানে গাড়ী ৰাতি হ'লে অলপ গাড়ী কিছুমান জেগাত যাব টান পায়তো, সেইকাৰণে মানে কি হৈছে ষ্টেচনৰ মানে কথাটো ট্ৰেইন মানে মিছ হৈ যাব পাৰে, সেইকাৰণে কি কৈছে 50 টকা এক্সট্ৰা দিম আপোনাক, আপুনি ফটাফট খালি মোক থৈ আহক। সেই এনেকৈ থওঁতে 50 টকা এটা এক্সট্ৰা দিছে, সেইটো নধৰোঁ বাৰু, এইটো এটা মোৰ বোনাছ। চ' মুঠতে 1840 টকা 50 টকামান মাৰিলোঁ, আৰু মোটামুটি 150 টকামান মাৰাবলৈ ভাল আছে। চাৰ্জটো আছে, কথাটো হ'ল লাগাটোৱে কথা। এতিয়া কি হয় এতিয়া ক'ব নোৱাৰোঁ একো, চকু মুজি এনেকৈ আছোঁ আৰু মাজে মাজেতো এনেকৈ গুচি যায়। এনেকৈ লাগে এতিয়া হেণ্ডেলত ইয়াতে বহি মানে হাত দুখন এনেকৈ দি কিনে আৰু এতিয়া শুই দিম বুলি ভাবোঁ, এনেকৈতো নহ'ব, দাঙি লৈ যাওঁ মোবাইল চোবাইল কোনোবাই। মুঠতে আৰু অলপ দেৰি আছোঁ, অলপ দেৰি মানে ধৰক 11:55 হৈছে, 12:10 মানলৈকে চাওঁ ইফাল কৰি, তাৰপিছত লাহে লাহে ঘৰৰ ফালে আগবাঢ়ি থাকোঁ। ঐ ফ'কাছ, এতিয়া যিহেতু পাঞ্জাৱাৰীত আছোঁ। গণেশগুৰি ৰাস্তাৰ পৰা সোমাওঁতে টোপনাই আহিছোঁ মই। এটা ভাড়া লাগিছিল, কিন্তু সেইটো চালা মাৰি দিল কেঞ্চেল। ৰাতিৰ এনেকুৱা জ্বালা দিছে, মই বা আচৰিত পাইছোঁ। আৰু নাযাওঁ জীৱনত গাইছ মই ৰাতি ভাড়া মাৰবা, যি আছে দিনতে পূৰা বুটলি ল'ম, ৰাতিয়ে বুটলিবা নাহোঁ আৰু ভাড়া। এতিয়া টাইম হৈছে 12:22, এইফালে কৰি থৈ দিছোঁ চব অফলাইন, যিহেতু লগা নাই আৰু কি কৰিম, অফলাইন হৈ আছে। সেই মানে আছে এনেকৈ কাটি থৈ দিওঁ বৰ্তমান, আপোনাক দেখাই লওঁ কিমান হৈছে। আহি গৈছে মায়ে দৰ্জা খুলি দিবা। ইয়াত আছে 1148, ইয়াত আছে 400 কিমান টকা, সিমানেই আছে। 0 হৈ গ'ল। 12টাৰ পিছত 0 হৈ যায় গাইছ। এইটো ছেটাৰডে, যোৱাকালিৰ হ'ব 477, 11 মানে 1840 টকা মানে হৈছে, ইমানেই আছে। বাকীটা গাড়ীখন সোমাই দিওঁ, চাৰ্জত দিওঁ। যা চাৰ্জত লগোৱা নাই বাৰু, চাৰ্জ হৈ গৈছে চাগে। ইয়াত এতিয়া ৰৈছে 13%, 116 চলালোঁ আৰু 22 ৰেঞ্জ দেখাই আছে। চ' ইয়াক 100% কৰোঁতে কিমান সময় লাগে সেই হিচাপত মোবাইলত এলাৰ্ম দি দিম। ইয়াতে এলাৰ্ম দিয়ে না ক'ত দে, ইয়াতে এনেকুৱা এটাত এলাৰ্ম দি দিম, ইয়াতে কিমান সময় লাগে এইটো চাই লওঁ আগতে। এইটো কৰিলোঁ বন্ধ। এতিয়া বৰ্তমান চেপ্টাৰ এইখিনিতে ষ্টপ হ'ব, তাৰপিছত আকৌ যেতিয়া ফুল চাৰ্জ হ'ব তাৰপিছত আকৌ চেপ্টাৰ আৰম্ভ হৈ যাব, মানে সেইটোৱে কণ্টিনিউ হ'ব। চাৰ্জৰ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, লগাই দিছোঁ কানেকশ্যন। কিমান দেখুৱাই এতিয়া, 2.5 ঘণ্টাৰ পৰা 3 ঘণ্টাৰ ভিতৰত হৈ যাব লাগে, চাওঁ বাৰু। চ' এতিয়া দেখাই আছে 2 ঘণ্টা 25 মিনিট। চ' এতিয়া মই মানে সময় পাম 2.5 ঘণ্টা চবকে, তো 2.5 ঘণ্টা সময় পালে। এতিয়া টাইম হৈছে 12:27, তাৰমানে 2.5 ঘণ্টা হ'লে 3টা বজাত, তো 3টালৈকে এই ফুল চাৰ্জ হৈ যাব। 2:14 কৰি কি এলাৰ্ম দিয়া আছিলে, 3টা মানে 2:55 মানত দি দিওঁ, 2:55 এভৰিডে ছেভ। এইটো এটা হৈ গ'ল, আৰু এটা দি দিম, এটাত খান নাপাব পাৰোঁতো। ছাপন্ন, চ' 2টা দি দিছোঁ এনেকৈ। ৰুমত এনেকৈ দি থৈছে মোৰ ভাত, আৰু এইফালে পৰি আছে গোটেই ৰুম এনেকৈ। বৰি টানো না, হিচাপ নাই মুঠতে, আৰু ভাতটো খাই লৈ চিধা বাগৰি দিম আৰু।
A few moments later. গাইছ মানে অভ্যাসটো নাই না সেইকাৰণে মানে কি হৈছে 1.5 ঘণ্টা মোৰ হাতৰ পৰা বেছিকৈ গ'ল উঠবা লগা আছিল মোৰ 3টা বজাত কিন্তু এতিয়াও চকু মোৰ ভালকৈ মেলাই নাই মানে অভ্যাস নাই এনেকৈ ৰাতি উঠা চ' এতিয়া টাইম হৈছে 4:40 সেয়া আৰু এলাৰ্ম বাজিছিল এলাৰ্ম বন্ধ কৰি আৰু শুই আছোঁ মানে মাথাত মানে কিবা খেলালোঁ এলাৰ্ম বন্ধ কৰি শুই আছোঁ চ' এতিয়া মোৰ মুখৰ ফালে চালে এতিয়াও গম পাই আছে কেনেকুৱা অৱস্থা হৈছে চ' গাড়ী আছে চাৰ্জ হয় गाड़ी चार्ज हो कम्प्लीट कौन बन किया रे কোনোবাই বন্ধ কৰিছে চাগে ওলাই থৈ দি যাক যোৱা কালি যেতিয়া পৰা মাৰিছোঁ মোটামুটি ঘৰ আহি পাতে 12:30 মান হৈছে আৰু মোটামুটি 1 ঘণ্টামান থাকিলে 12 ঘণ্টা হৈ গ'ল হয় 12 ঘণ্টা নহ'ল ইয়াক খুলি থৈ দিওঁ খুলি ভাবিছোঁ কাম এতিয়া জাষ্ট মুখখন ধুওঁ বাথৰুম কৰি চিধা ওলাই যাওঁ 1.5 ঘণ্টা এটা এক্সট্ৰা আৰু মোৰ গুচি গ'ল আৰু হ'লেও চেষ্টা কৰিছোঁ যে 24 ঘণ্টা মাৰিব কিন্তু উপায় নাই কি কৰিব গাইছ ফাৰ্ষ্ট টাইম আজি এনেকৈ মোৰ ৰাতিলৈকে মাৰা আৰু এনেকৈ ৰাতিপুৱা উঠি কিনে আৰু যোৱা চ' নেক্সট টাইম যদি কেতিয়াবা আকৌ 24 ঘণ্টা মাৰোঁ কোনোবাই না তেতিয়া ইয়াতকৈ বেটাৰকৈ মাৰিব চেষ্টা কৰিম আৰু বাকী চব আন্ধাৰ কুলি চুলি নাই কি মাত দি আছে আৰু এইফালে ঘৰত কোনো মানুহ নাই লগতে কোনো আশে পাশে মানুহ উঠা নাই এতিয়া মই যাম ভাড়া মাৰিব চ' বলক ৰেডি হৈ লওঁ যিহেতু ৰাতিপুৱা হ'ল চ' সেইকাৰণে গুড মৰ্ণিং গাইজ মানে ৰাতি দি থৈছিলে ভাত আৰু পায়স তো মই ৰাতি ভাতটো খালোঁ ভাতটো খাই ৰাতিপুৱা যিহেতু যাম মই বেকআপত ৰাখি থৈ দিলোঁ এইটো মানে এইটো গাইজ এইটো হ'ল পায়স চ' এতিয়া এইটোকে মাৰি চিধা যাওঁ প্ৰথমত মাৰি লওঁ আৰু এইটো চ' ওলাওঁতে মোটামুটি 5টা তিনিয়ে হ'ল অন কৰিলোঁ আগতে লাগেজত লাগিল ভালে কথা এতিয়া ৰাতিপুৱানো কি ভাড়া লাগিব সেই গোটেই ষ্টেচন নহ'লে খানাপাৰা নহ'লে এনেকৈ ক'ৰবাত জালুকবাৰীতো মোৰ নালাগে বাৰু খানাপাৰা আৰু সেয়ে আৰু বেছি ৰেপিডটো অন হৈ গ'ল চ' এতিয়া 0 হৈ গৈছে কিলা ষ্টে অনলাইন টু ড্ৰাইভ অৰ গ অফলাইন আনটিল 12:41 কি বা এইটো প্ৰথম দেখা হৈছে মাৰি লৈছোঁ গলত মাফলাৰ যিহেতু অলপ ঠাণ্ডা বৰ্তমান মানে ৰাতিপুৱাৰ সময়খিনি আৰু জান সুদিন হ'ল লাহেকৈ নহ'লে আৰু কোনোবা উঠি যাব এই বাপ্পা শব্দ ইমান শব্দ চেচ মানুহ হাতত আহি যাব উঠি কোনোবা এজন এতিয়া আগতে চাওঁ অলপ মুচি লওঁ 100% হৈছে বাৰু 5টা 5 হৈছে কালি চলাইছিলোঁ 116 এইটো ৰিছেট নকৰোঁ এইটো কণ্টিনিউ চলিব এতিয়া এইফালে আৰু আছে গাইছ দেখা পাইছে নে কিবা এটা 172 মানে 24 ঘণ্টা চেলেঞ্জত 172টোও পাই গ'লোঁ 174 আছিলে 172 হৈ গ'ল বাহ বঢ়িয়া যা বেটাৰী শেষে হৈ যায় নচলাওৱে বেয়া কাৰ কুকুৰ বহিছিল নেকি ইয়াতে পঢ়াটো নাই যেনটো লগা নাই চ' বাই বাই ঘৰৰ মানুহকেইটা গমে নাপায় মোক উঠা আজি ঘৰৰ মানুহ নুঠালে মই ৰাওনা ব্ৰেক চেক খাব বুজা নাছিল বলকা ৰাস্তাত একো দেখাই নাপায় ইমানে অন্ধকাৰ হৈ আছে
এতিয়া য'ত ৰখিম তাতোতো আন্ধাৰ হৈ পৰিছে লাইটৰ পোহৰত ৰখিব লাগিব মহৰ উৎপাতটো খাব আৰু এতিয়া মাটিটো খাইছিলে যোৱাকালি অলপ লগাই থৈছিলোঁ এতিয়াও লগাই ল'ব লাগিব কৃষ্ণনগৰ চাইডে যাওঁ কাৰণ ইফালে মানুহ বেছি আছেতো তো ইফালে কামত আহিব মানে আগতে এইটো টাইমিঙত ডাঙৰ দাদা অহা আছে পিছত আজিকালি ইও নাহে ৰাতিপুৱা কাৰণ গম পায় ভাড়া যে উল্টা পুল্টা লাগে আৰু বিলটো কম কম আহে সেইকাৰণে সিও বাদ দিছে আৰু আজিকালি ওলাই 7টা মানত ওলাই 8টাত নোলায় বাৰু 7টা মানত ওলাই আৰু 6টা 7টা আগতে 4টা 5টা পাৰছিল দে আৰু মইতো নোলো ভাই ইমান ৰাতিপুৱা বেকাৰ আহি তোলাম কষ্ট কৰিম একে হয় কষ্ট কৰিম মাৰি দিম নামি গৈ আছোঁ ছাগাল কুকুৰ মেকুৰী একো সাৰে শব্দই নাই কাৰ কথা ইয়াতে বহি আছে একপাল কুকুৰ আজ আমি নেকি মানুহবিলাকে কয় এই ৰাতি আৰু ৰাতিপুৱা কুকুৰে খেদে কামোৰে মই কিন্তু কোনোদিনা পোৱা নাই কিন্তু এইবিলাক বস্তু সিহঁতৰ মানে মৰণ মাত পেলাব যদি মোক কোনোবাই এনেকৈ যিমান মৰম কৰোঁ সিমান একদম সেইটোও দেখাই দিম সিহঁতক আহি যাব মজা ইয়াতে অলপ ফুল ষ্টপ মাত দিম হেণ্ডবেগটো টানি দিওঁ বেছি শব্দ নকৰি 99% হৈ গ'ল টাইম হৈছে 5:17 এতিয়া অপেক্ষাৰ ইয়াতে কালি মোটামুটি কিমান হ'ল 1800 টকা মাৰিলোঁ 200 টকা কমেই হ'ল দিনৰ ক্ষেত্ৰত হ'লেতো হৈ গ'ল হয় কিন্তু মানে ৰাতি হ'ল না সেইকাৰণে আৰু গাইছ ৰখি আহি প্ৰায় গণেশগুৰিয়ে পাইছোঁ আৰু এই অকণমান আগত গণেশগুৰি নয়নপুৰ বাইলেন কিবা এটা হয় আৰু 3 নম্বৰ নে 2 নম্বৰ বাইলেন চ' এনেকৈ বন্ধ কৰি বহি আছিলোঁ তো লাগি গৈছে এটা ৰেপিডত ফাৰ্ষ্ট ভাড়া আজি উবেৰতে বাজা নাই আছেনে নাই নাজানো মুঠতে লাগিছে আৰু নাইটেংগেল হস্পিটেলৰ পৰা আগত চ' এবাৰ ফোন মাৰি চাওঁ বাৰু ল'ৰা হয় যিহেতু নাম্বাৰ থাকিব ফোনটো মাৰি চাওঁ হ'ব পৰীক্ষাসমূহ অবিৰতভাৱে উপভোগ কৰিবলৈ ৰিচাৰ্জ কৰক হেল্ল' হয় আপুনি লোকেশ্যনতে আছিলে আপুনি আহি পালেনে মই গণেশগুৰি পালোঁৱেই আৰু মোটামুটি আচ্ছা ঠিক আছে আমি ৰেডি আছোঁ আহি এটা কল কৰি দিব ঠিক আছে গাইছ প্ৰথম ভাড়া কমপ্লিট আহি পালোঁ উলুবাৰীৰ ব্ৰিজৰ তলত মানে মাৰিলোঁ ৰেপিডত পালোঁ 83 যাত্ৰা ভাড়া মাছখন খুলিলোঁ মানে ঠাণ্ডাত মাৰি লৈছিলোঁ আৰু চ' বঢ়িয়াকৈ এক মাত দি অফলাইন এতিয়া কথাটো হ'ল উবেৰত এটা লাগি গ'ল মাত্ৰ পুৰা বাইলেন আহি কটিলৈ কেনেকুৱা লেখা আছে দেখিছেন নাই বে লেন নাম্বাৰ 1 আলি হোটেল বোলে চ' মোগল গাৰ্ডেনৰ পৰা গৈ অকণমান আগত আৰু মেছেজটো দি দিছোঁ চাইছে অ'কে বুলি দিছে অ'কে চ' গাড়ী ঘূৰা মোটামুটি চলিল পোহৰো ধুনীয়া হৈ গ'ল মুঠতে গাইছ ভাড়া মাৰিব লাগে টাইম টেবুল বহুত কম মোৰ হাতত এতিয়া বঢ়িয়া হ'ব ভাড়া মুঠতে এতিয়া ৰাতিপুৱা হৈ আছেতো সেইকাৰণে ভাড়া ভাল হৈ যাব যিমান ৰাতি হৈ যাব ইমান ভাড়া বেয়া হৈ যাব চ' এতিয়া মাৰিব লাগে আৰু এতিয়া মই সোমাব লাগে এইটো ৰাস্তা দি বঢ়িয়া চ' আহি পালোঁ 2 নম্বৰ ভাড়াৰ লোকেশ্যন মেছেজ এটা দি দিছোঁ চ' 2 নম্বৰ ভাড়া আহি পালোঁ উবাৰত 69 পালোঁ চ' আহি পাইছোঁ GMCH ইমাৰ্জেঞ্চি আৰু তাতে কিবা এটা হৈ আছে কাৰোবাক মাৰছি কোনোবা কাৰোবাক ছোৱালী নে কিবা কাজিয়া লাগছি কিবা এটা হৈ আছে আৰু পিছফালে অলপ মানুহ গোট খাই আছে বাকী ৰখি আছোঁ GMCHৰ ভিতৰতে ভাড়া থলোঁ জাষ্ট 4 মিনিটমান হ'ল
কিন্তু নো ভাড়া কামিং গাইছ ইমান গেপছ মানে আচ্ছা নেহি হতা হে কোৱাৰ লগে লগে লাগি গ'লে তা পল্টন বজাৰ বুলি ক'তবা ৰাতিপুৱা সময়ত পাৰি আছে নাই সেইটোহে কথা ফোন মাৰি চাওঁ এয়া হ'ল পল্টন বজাৰৰ দৃশ্য মণিপুৰী বস্তিৰ কাষত এই জাবৰ জোথৰ পেলোৱা জেগাৰ কাষত ওলাইছে তেল মানে গেমনৰ পানী ক'ত ক'ত মানে পাইপ ক'ত ক'ত ফাটে হিচাপে নাই প্ৰায় গুৱাহাটীখনত পুৰা পানী লিকেজে চব মানে আৰু এটা বস্তু চাই আছিলোঁ মানে আজিকালি চবতে যে চেলেঞ্জ হৈ গৈছে চব বস্তুটোৱে আজিকালি চেলেঞ্জিং হৈ গৈছে এই এখন খেলা দোকানকে চাওক ইয়াতে পুৰি চব্জি বিক্ৰী কৰি আছে এইফালে এইটো কিবা হয় এইটো চাটু তাটু নে কি অকণমান আগত যাই চালে চাওক তাতো এখন পুৰিৰ দোকান মানে গুৱাহাটী বুলি কথা নাই চব জেগাতে আজিকালি এই বস্তুটো হৈ গৈছে সেইকাৰণে মানুহৰ চলা ফিৰা দিগদাৰ হৈ গৈছে মানে এটা য'ত মেট্ৰ' টাইপৰ জেগা হয় তাত মানে চবেই ভাবে নহয় যে ইনকাম কৰিম চ' এই এনেকুৱা হৈ গৈছে চব ভিৰ ভাৰ হৈ গৈছে এটা কামেই 10জনে কৰি আছে চ' সেনেকুৱা টাইপ আৰু চ' ইয়াত এখন দোকান সিয়াত এখন দোকান এনেকুৱা টাইপ বা গেলামালৰ দোকান এখন ইয়াত এখন আছে আৰু লগে লগে আৰু এখন আছে এনেকুৱা টাইপ আমাৰ গাড়ীয়ে ধৰক গাড়ী বা মানে অটোবিলাকৰে মানে এতিয়া হাজাৰ অটো হৈ গ'ল তো চবেই ইনকাম কৰিব চেষ্টা কৰি আছে এতিয়া চেলেঞ্জিং হৈছে ইমান ইজি নহয় আজিকালি চব ক্ষেত্ৰতে ব্যৱসায়ীয়ে হওক চাকৰিয়ে হওক যিকোনো হওক মুঠতে চেলেঞ্জিং হৈ গৈছে আৰু টাফ হৈ গৈছে ইমান ইজি নাই আৰু এতিয়া বাকী ৰখি আছোঁ পল্টন বজাৰত সূৰ্য উদয় হৈ আছে আৰু ওলাই আছে ইফালে মই দেখা পাই আছোঁ ইয়াত লাছত বাকী একচেপ্ট হৈ যা বা চাৱাৰ লগে লগে 12 বাজি গৈছে অকণমান পিছত আছে কথা নাই ৰেপিডক কৰি দিওঁ অফ ইয়াত মাৰিলোঁ 167 আৰু ইয়াত মাৰিলোঁ 69 অলৰেডি 235 টকামান হৈছে চাগে বাকী এইটো এটা অলপমান গণেশগুৰি ফালে যাব টাইম হৈছে 6:40 মোটামুটি 86% বেটাৰী চাৰ্জ আছে এনেকৈ মাৰি আছোঁ আৰু বৰ্তমান লাগি গৈছে এটা টিকলু ভাড়া মানে 500 টকাৰ ভিতৰৰ পৰা অকণমান আগৰ ভিতৰৰ পৰা এইফালে গৈ ৰাইট চাইডে সোমাব লাগিব ৰাইট চাইডে সোমাব ওপৰত উঠিব লাগিব এনেকুৱা আৰু চ' যাব এইটো প্ৰতীক্ষা হস্পিটেল মেছেজ এটা দি দিওঁ আৰু ইয়াক ক্ল'জ কৰি দিওঁ চ' ইয়াত যাব লাগিব গাঁওবুঢ়া পথ এইটো গাঁওবুঢ়া পথেদি যাব লাগিব অট'ত কৈছিলোঁ আগতে মানে বহুত কাষ্টমাৰ অট'ত দৰ্জাখন নামাৰে এনেকৈ নানি চিধা গুচি যায় কি বেমাৰ কোনো অকল আধা মৰাই গৈছোঁ আধা মৰা তাতে আৰু যি কণ্ডিশ্যন কৰিছে আজি না বা মানে অৱস্থা বেয়া কৰি পেলাইছে আজি দাদাই কোৱা মতেতো 3 দিন ধৰি আজি মানে মাৰ্কেট বেয়া পৰহিৰ পৰা হোৱা বুলি কৈছে কিন্তু মই কালিৰ পৰা এফেক্টটো পাইছোঁ পৰহিটো মই চাগে চলোৱা নাছিলোঁ সেইটো কাৰণে গম পোৱা নাই এয়া হ'ল আজিৰ ইনকাম গাইছ ইয়াত আছে 167 ইয়াত আছে 1208 টকা সেই ৰাতিপুৱা সেই 5টাত যে ওলাইছিলোঁ সেই 5টাৰ পৰা এতিয়ালৈকে বহুত দুখৰ কথা আজি এতিয়ালৈকে চলালোঁ 213 কিলোমিটাৰ মোটামুটি যোৱাকালিৰ পৰা আৰম্ভ কৰিছিলোঁ যি শেষ কৰা নাই এতিয়ালৈকে 213 কিলোমিটাৰে টাইম হৈছে 1:50 বেটাৰী আছে 35% আৰু ৰেঞ্জ দেখা আছে 61 আৰু আছোঁ মই পল্টন বজাৰ ষ্টেচনৰ কাষত মানে ইয়াত কিবা এটা সুধিব লগা আছে তো সুধিলোঁ বাকী ভাড়া মাৰি গাইছে আজি একদম মানে একদম বেয়া লাগছে ফটোৱাৰ পৰা ফটোৱা বুলি ক'ম ভাড়া আজি এটা ভাড়া মাৰি নাই কমেও 20 মিনিট 25 মিনিট ৰখোঁ তাৰে মাজত আকৌ আধা ঘণ্টা 45 মিনিট সেনেকৈ ৰখোঁ তো সেনেকৈ মিলাই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে যদি টাইম ধৰোঁ 1:50 হৈছে ন 12টালৈকে 7 ঘণ্টা হয় এইফালে 8 ঘণ্টা 50 মিনিট হৈছে এতিয়ালৈকে
মানে আধা ঘণ্টা আগতে বন্ধ কৰিছোঁ বাৰু মই কিবা এটা সুধিবৰ কাৰণে 8.5 ঘণ্টাত মই মাত্ৰ মাৰিছোঁ 1375 টকামান সেই হিচাপতো মোৰ ক'ব গ'লে 2000 টকা হৈ যাব লাগিছিলে কিন্তু 2000 টকা নহ'ল কিহৰ কাৰণে কাৰণ মাৰ্কেট ডাউন হৈ আছে বহুত চ' যোৱাকালি মাৰিছোঁ 1800 টকা আজি হ'ল 1375 টকা দুদিনৰ মিলাই কিমান হ'ল চাওঁ 24 ঘণ্টাত কেলকুলেশ্যন ভালকৈ কৰিম বাৰু এইফালে আছে 1375 আৰু এইফালে 1800 ধৰিছোঁ বাৰু 1800 3175 দুদিনত ইয়াতে আপোনালোকে গম পাই যে লাভ হৈছে নে লোকচান হৈছে আৰু কেতিয়া লাভ হৈছে আৰু কেতিয়া লোকচান হৈছে সেই বস্তুখিনিও দেখা পাইছে চ' সেইকাৰণে মানে ৰাতি প্ৰিফাৰ নকৰোঁ মই মাৰাৰ মৰ্ণিঙৰ পৰা ৰাতি 7-8টালৈকে তাতকৈ মেক্সিমাম আৰু ওপৰ মাৰি লাভ গাড়ী চ' সেয়ে আৰু বেছি ইনকাম তেনেকৈ একো খাচ হোৱা নাই দুটা মিলাই লাষ্ট ভাড়া থৈছিলোঁ মই ইয়াতে 1টামান বাজিছিলে আৰু 12:24 উঠাইছিলোঁ ভাড়াটো মোটামুটি ক'ৰ পৰা উঠালোঁ ৰুক্মিণী গাঁৱৰ পৰা আহি পালোঁ পাণবজাৰত কাছাৰী ফালে আহিছিলোঁ তো এটা কিমানমান বাজিছে আৰু চ' সেইটো তাতে গ'ল তাৰে পৰা আহিলোঁ ষ্টেচনত মানে ক'ৰবাত যোৱা অলপ প্লেন চলি আছে গম পাব বাৰু লাহেকৈ চ' সেইকাৰণে ইয়াত সুধিব আহিলোঁ সুধি কিনে ওলাই আহিলোঁ জাষ্ট ওলাই আহি গাড়ীখন ইয়াতে থৈছিলোঁ জাষ্ট বহি ভিডিঅ'টো কৰি আছোঁ মোবাইল থৈ দিওঁ ইয়াতে এতিয়া যিহেতু কমপ্লিট হ'ল 24 ঘণ্টাৰ মানে চেলেঞ্জটো যি দেখাব লগা আছিল আপোনালোকেতো দেখাই পাইছে বাকী 3 ঘণ্টাটো সেইটো গৈছে বাৰু আৰু অলপ ইনকাম হ'ল হয় যদি মোৰ সেই 3 ঘণ্টাটো মোৰ ৱেষ্ট নগ'ল হয় বাকী এতিয়া ভাবিছোঁ কি যিহেতু চেলেঞ্জ শেষ হৈছে তো যাম ঘৰত 72 মানে থাকিব পৰা নাই ৰাতিপুৱা সেই যি খোৱাইছিলোঁ খাই আহিছিলোঁ সেয়েই এতিয়ালৈকে একো খোৱা নাই এইফালে চকু লালকাল টোপনিত কেনেবাকৈ মেলি আছোঁ আৰু মাজে মাজে যি টানি লৈ যায় একদম ক'বাই নালাগে যাওঁ আৰু ঘৰত কি ক'ম আৰু বেছি লম্বা কৰিও লাভ নাই ক'তো ৰখা নাই চিধা আহি আছোঁ একদম ষ্টেচনৰ পৰা খালি চিটি মোডত ফালি আহিয়ে পালোঁ মোটামুটি ঘৰ আগতে খাই লওঁ ভাত তাৰপিছত কথা পাতি আছোঁ গাইছ এতিয়াহে শান্তি পাইছোঁ গাইছ আহি কিনে বাপ পাই ভাতটো খালোঁ নহ'লে মাথাৰ বিষ আহি পাইছে এইখিনিমান পাইছে আৰু মাথাত লৰালে বিষ উঠি যোৱা হৈছে ইফালে গাড়ী কৰিছোঁ চাৰ্জত লাগি আছে এতিয়া আৰু যে ওলাই যোৱা হ'ব এইটোতো আশা কম আছে যদি ডাঙৰ দাদাই যায় গ'লে যাব মইতো আৰু যোৱাত নাই কাৰণ ভিডিঅ' এডিট কৰিব আছে কাৰণ যিহেতু বহুত লম্বা হৈছে ইয়াক আকৌ ছুটি কৰি এডিট আনিব আছে মানে ইয়াক সৰু কৰিব আছেতো ইয়াক কিমান কাটা কুটি কৰিব লাগিব হিচাপ নাই চ' সেইকাৰণে অলপ ৰেষ্ট লৈ বঢ়িয়াকৈ ভিডিঅ' চিডিঅ' এডিট কৰোঁ চ' এয়াই আছিল আৰু গাইজ 24 ঘণ্টাৰ চেলেঞ্জ ফাৰ্ষ্ট টাইম দুষ্টিৰ লগত 24 ঘণ্টা মাৰিলোঁ ৰাতিও মাৰা নাছিলোঁ ৰাতিও মাৰিলোঁ লগতে 24 ঘণ্টা মাৰা নাছিলোঁ 24 ঘণ্টাও মাৰিলোঁ মানে দুটা একেলগে হৈ গ'ল আৰু বাকী ভাল লাগিল বেয়া নালাগিল বাৰু বঢ়িয়াই লাগিছে খালি কি আৰু সেই ৰাতি যদি মাৰে ৰাতিৰ ইনকামটো একো খাচ নহয় চ' এতিয়া আৰু নেক্সট কিবা বেলেগ এটা চেলেঞ্জত মানে লগ পাম আৰু আজিতো সমাপ্ত বাৰু যোৱাকালিৰ পৰা আজিলৈকে চ' এতিয়া বোলক আৰু এডিট কৰোঁ আৰু বেলেগ একো নকওঁ আৰু বাকী চাব ভিডিঅ'টো